এখন বিশেষ বিয়া দৰা নহয় দৰা ধৰা সখীহে চৰ্চাত বিয়াৰ ৰাতিৰ দৰাৰ ছাতি ধৰি ভাইৰেল দৰাৰ সখী ভিজুৱেল দেখি অনুমানটো নিশ্চয় কৰিছে কোন এই সখী উৎপল শৰ্মাক আপোনালোক সকলোৱে জানে আসুৰ সভাপতি উৎপল শৰ্মা পিছে আজিৰ কথাটো অকণমান পৃথক বগা চাৰ্ট কোলা পেণ্ট আৰু এখন গহীন মুখ নহয় আজি হাতত ছাতি মুখত এমকুৰা হাঁহি আসুৰ সভাপতি উৎপল হল দৰাৰ সখী এখন বিশেষ বিয়াত দৰাৰ ছাতি ধৰি এতিয়া ভাইৰেল হৈ পৰিছে উৎপল শৰ্মা চৌদিশে নেটিজেনে চৰ্চা কৰিছে উৎপল শৰ্মাক লৈয়ে সদায় গহীন হৈ থকা ল'ৰাজনে মিচিকি মিচিকি হাঁহিছে মুখৰে এমুকুৰা হাঁহিত অকণমান লাজ দৰা নহয়ও দৰাৰ দৰেই সকলো গ্ৰহণ কৰিবলগীয়া হৈছে পাৰম্পৰিক নিয়ম অনুসৰি আলহী হৈ যাম নে দৰা সাজি যাম নে দৰাৰ লগত সখীটো হৈ তোমাকে জোকাম এই বিহুনাম ফাঁকি হৈয়েই যেন গুৱাহাটী বিশ্ববিদ্যালয়ৰ সময়ৰে একান্ত ঘনিষ্ঠ বন্ধুৰ সখী হৈ নিশা উপস্থিত হল আসুৰ সভাপতি উৎপল শৰ্মা আজি সম্পূৰ্ণ ঘৰুৱা পৰিৱেশত আহিছোঁ আজি আমাৰ সতীৰ্থ মৃগাংক গাৰ্গ মোৰ খুব ঘনিষ্ঠ বন্ধু আৰু তেওঁ নিজেও একালত সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী আছিল নেতা আছিল গুৱাহাটী বিশ্ববিদ্যালয় আসু গোটৰ সাধাৰণ সম্পাদক আছিল উপদেষ্টা আছিল তাৰপিছত অসম চৰকাৰৰ এগৰাকী এতিয়া দায়িত্বশীল বিষয়া APSC পৰীক্ষাত উত্তীৰ্ণ হ'ল নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰি আছে আৰু আমাৰ দীৰ্ঘদিনৰ ঘনিষ্ঠ বন্ধুত্ব তেখেতৰ ঘৰৰ মই দ্বিতীয় সন্তানৰ দৰে গতিকে আজিৰ দিনটোত শুভ দিনটোত সখী হিচাপে উপস্থিত থাকিবলৈ পাই আনন্দিত হৈছোঁ আৰু তেওঁৰ যুগ্ম জীৱন সুখৰ হওক তাকে কামনা কৰিছোঁ আপোনালোকৰ মাধ্যমেৰেও সকলোৰে আশীৰ্বাদ কামনা কৰিছোঁ ধন্যবাদ বিয়াখনৰ দৰা পিছে প্ৰাক্তন আসু নেতা আৰু বৰ্তমান অসম চৰকাৰৰ এগৰাকী প্ৰশাসনিক বিষয়া মৃগাংক ময়ূৰ গাৰ্গ আৰু উৎপল শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সময়ৰে পৰাই ঘনিষ্ঠ বন্ধু আসুৰ নেতা হিচাপেও দুয়ো একেলগে অতিবাহিত কৰিছে বহু ঘনিষ্ঠ সময় আৰু এই একান্ত ঘনিষ্ঠ বন্ধুৰ বিয়াতে দৰা ধৰা সখী হৈ একেবাৰে পৃথক হৈ ওলালহি উৎপল শৰ্মা বন্ধু মৃগাংক ময়ূৰ গাৰ্গৰ দৰা ধৰা সখী হৈ মাংগলিক কাৰ্য সমাপন কৰি সংবাদ মাধ্যমক কৈ গ'ল এই বৈচিত্ৰতাপূৰ্ণ অভিজ্ঞতাৰ কথা মানে সখী হোৱাৰ এটা সুকীয়া অভিজ্ঞতা আকৌ সখী হোৱাৰ কাৰণে বাধ্য দিব লগা হৈছে সেইটো এটা সুকীয়া অভিজ্ঞতা দৰা মৃগাংক ময়ূৰ গাৰ্গ আমাৰ খুব ঘনিষ্ঠ বন্ধু আৰু তেওঁ নিজেও দীৰ্ঘকাল সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সক্ৰিয় নেতা আছিল গুৱাহাটী বিশ্ববিদ্যালয় আসু গোটৰ সাধাৰণ সম্পাদক আছিল উপদেষ্টা আছিল আৰু দীঘলীয়া কাল তেখেতে ছাত্ৰ সন্থাত নিষ্ঠাৰে সেৱা আগবঢ়াইছে আৰু এতিয়া বৰ্তমান অসম চৰকাৰৰ এগৰাকী দায়িত্বশীল বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে গতিকে তেওঁৰ আজিৰ এই শুভ দিনটোত সখী হিচাপে উপস্থিত থাকিবলৈ পাই আনন্দিত হৈছোঁ দুয়োৰে যুগ্ম জীৱন সুখৰ হওক তাকে কামনা কৰিছোঁ আৰু এনেকৈয়ে এতিয়া চৌদিশে চৰ্চাত উৎপল শৰ্মা বোকাখাতৰ পৰা পপী শইকীয়াৰ সহযোগত ডিজিটেল ডেস্ক প্ৰথম খবৰ